আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 আঁচনিৰ 9,000 কোটি টকা প্ৰদান কৰে। সেই উপলক্ষে ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি গাঁও পঞ্চায়তত এখন সভা আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বিস্তাৰক নন্দলাল চৌহান, পঞ্চায়ত সভানেত্ৰী টুটুমণি ডেকা। আজিৰ সভাখন পৰিচালনা কৰে ফুলগুৰি পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰণৱজ্যোতি বৰকাকতিয়ে। হয়, আজি 10 মাৰ্চ আজি আমাৰ মহিলাসকলৰ বাবে এটা বিশেষ দিন। আজি এই বিশেষ দিনটোত সকলো মহিলা একত্ৰিত হৈছে। গতিকে মই আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে যেন আমাৰ মহিলাখিনি পিছপৰা মহিলাখিনিক অৰুণোদয় 3.0 দি আমাক মহিলাখিনিক উপকৃত কৰিছে। আৰু আমাৰ মাননীয় শশীকান্ত দাস ডাঙৰীয়া আমাৰ বিধায়ক, তেখেতে আহি আমাক যিখিনি মহিলাখিনিৰ বিষয়ে যিখিনি কৈ থৈ গ'ল, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো। হয় বাইদেউ, আজি অসম চৰকাৰে যিটো আজি আঁচনি গ্ৰহণ কৰিছে অৰুণোদয়, মহিলাসকলৰ মুখত হাঁহি মিলিছে। আজি ফুলগুৰি অঞ্চলত দেখিছো সকলো বহুতো মহিলাসকলে আজি এই আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। বহুতো দুখীয়া ঘৰৰ মহিলাসকলে এই আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। কি ক'ব এই ক্ষেত্ৰত? হয়, মই হিমন্ত বিশ্ব শৰ্মাক অসম চৰকাৰখনক বহুত বহুত ধন্যবাদ জনাইছো। আৰু আমাৰ এই পিছপৰা যিখিনি মহিলা, তেওঁলোকে আজি 9,000 টকা পাব, তেওঁলোকে বহুতখিনি উপকৃত হ'ব বুলি মোৰ বিশ্বাস। ধন্যবাদ। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।